নমস্কাৰ, সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। মোৰ বিয়াৰ আগতে আজিৰ দিনটোত এবিধ দালি মায়ে বনাইছিলে, য'ত সকলো ধৰণৰ চব্জি দি তাত একো তেল মছলা একোৱেই ব্যৱহাৰ কৰা হোৱা নাছিলে। বাছ হালধি, নিমখ আৰু জলকীয়া, বাছ। আৰু বিয়াৰ পিছত তাৰ নিয়ম অলপ চেঞ্জ হ'ল। যেনে মোৰ হাজবেণ্ডৰ ঘৰত 8 আনাজ বনোৱা হয়, মানে 8বিধ চব্জি দি এটা মিক্স ভেজ টাইপ বনোৱা হয়। তাৰ লগতে যিকোনো এটা এবিধ শাক বনোৱা হয় আৰু দালি। নাজানো কিয় আজিৰ দিনত যিয়ে বনোৱা নহওক কিয় ইমান ভাল লাগে খাই। সেই গাৰু দালি মই এতিয়াও মিছ কৰোঁ, কাৰণ মোৰ মাৰ হাতৰ বনোৱা, আৰু সেইটো আজিৰ দিনটোতে বেছি ভাল লাগে। বছৰৰ বেলেগ দিনত যদি এনেকৈ দালিত চব্জি দি দিয়ে তেনে এটা ভাল নালাগিছিলে। তো আজি মই ইয়াত বনালোঁ বাৰু দালি, মেথি শাক বজাৰত নতুনকৈ উঠিছে দেই, বহুত ভাল লাগিছে আজি, মানে বহুত তাজা আছিলে, সেইকাৰণে বাৰু আজি বনালোঁ মেথি শাক। আৰু লগতে সেই 8 আনাজ মোৰ হাজবেণ্ডৰ ঘৰৰ যি নিয়ম 8বিধ চব্জিৰে মিক্স ভেজ বনালোঁ। আৰু সন্ধিয়ালৈ আকৌ আমি চাকি জ্বলাম, আকাশবন্তি জ্বলাম, তুলসী গছত চাকি দিম। সকলোৱে জনাবচোন কেনেকৈ কটালে আজিৰ দিনটো। আকৌ শুভেচ্ছা থাকিল।